ৰাজ্যৰ ভিতৰতে অধিক জাপি তৈয়াৰ কৰা ঠাই কোনখন আপুনি জানেনে? ইতিমধ্যে জাপিয়ে লাভ কৰিবলৈ সক্ষম হৈছে জিআই টেগ। জাপি উদ্যোগলৈ পৰিণত উজনি অসমৰ ভিতৰতে অধিক জাপি তৈয়াৰ কৰা গাঁওখন হৈছে শিৱসাগৰৰ বকতা নাটগাঁও, নেমুগুৰি, সংঞা গাঁও, চুলাধৰা গাঁও। এই গাঁওখনত সৰুৰ পৰা বয়সস্থলৈ ব্যস্ত এতিয়া জাপি তৈয়াৰ কৰাত। আজি বহু বছৰৰ পৰা তেখেতলোকে জাপি, পাচি, ডলা ইত্যাদি সামগ্ৰী নিৰ্মাণ কৰি আহিছে। বৰ্তমান খেতিপথাৰত মাটি চহোৱাৰ সময়। খেতিপথাৰত কৃষকে ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা মূল আহিলাই হ'ল বাঁহ, বেত, টকৌ পাতেৰে তৈয়াৰ কৰি উলিওৱা জাপি। জাপি অসমীয়াৰ পৰিচয়। ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ কৃষকে জাপি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে। গাঁওখনৰ প্ৰায় ৪৫টাকৈ পৰিয়ালৰ মূল জীৱিকা শক্তিয়েই হ'ল জাপি নিৰ্মাণ কৰা। কেৱল পুৰুষেই নহয়, পুৰুষৰ সমানে সমানে মহিলায়ো জাপি তৈয়াৰ কৰি বিক্ৰী কৰা দেখিবলৈ পোৱা গৈছে। এই জাপি নিৰ্মাণ কৰিয়েই স্বাৱলম্বিতাৰ পথ দেখুৱাইছে এইসকল লোকে। শিৱসাগৰ জিলাৰ বকতা নাটগাঁৱত নিৰ্মাণ কৰা এইসমূহ জাপি শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ লগতে অসমৰ বিভিন্ন জিলাৰ বজাৰতো উপলব্ধ। বজাৰত এইসমূহ জাপি ১৪০ৰ পৰা ১৫০ টকাত উপলব্ধ। কিন্তু আমাৰ আপুৰুগীয়া সম্পদ ধৰি ৰখাৰ পিছতো জাপিৰ উদ্যোগ হিচাপে খ্যাত শিৱসাগৰ জিলাৰ বকতা নাটগাঁৱৰ এইসকল পৰিয়ালক আজিলৈকে খবৰ ল'বলৈ আহৰি নাই ৰাজ্য চৰকাৰৰ। এতিয়াও চৰকাৰৰ সহায়ৰ পৰা বঞ্চিত হৈ আছে এইসকল লোক। তেওঁলোকে ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছে, যদিহে তেওঁলোকক সহায়ৰ হাত আগবঢ়ায় তেন্তে তেওঁলোকৰ এই জাপি উদ্যোগটো আৰু অধিক টনকিয়াল হৈ পৰিব। লগতে তেওঁলোকো উপকৃত হ'ব বুলি জানিবলৈ দিয়ে। মই জাপি ব্যৱসায় প্ৰায় মই ক্লাছ 8ৰ পৰাই মই জাপি ব্যৱসায় কাম কৰি আছিলোঁ। কাৰণ কেলৈ এইটো চকুৱে দেখোঁ, তেতিয়াৰ পৰাই সাজি মেলি জাপি চাপি বিকি মেলি নিজে চলিছিলোঁ আৰু কাকো ঘৰখনকো মই এইটো আমনি কৰা নাছিলোঁ পইচাৰ কাৰণে। কাৰণ হাতৰ কাম জানো, চকুৱে দেখি শিকিলোঁ। সেই তেতিয়াৰ পৰা কৰি মেলি আছিলোঁ। তাৰ মাজতে মই এই কাম এটি কৰি আছিলোঁ। কামটো এতিয়া অকণমান দূৰত হ'ল আৰু অকণমান অসুবিধা হ'ল, এৰি দিবলগীয়া হ'ল। গতিকে এতিয়া জাপিকে মই কৰি মেলি মই হোমগাৰ্ড ডিপাৰ্টমেণ্টত কৰি আছিলোঁ। জাপিৰ লগতে মই ব্যস্ত হৈ আছোঁ, নহ'লে উপায় নাই, পৰিয়ালটো চলাব লাগে। গতিকে সেইকাৰণে এতিয়া জাপিকে কৰি মেলি পৰিয়ালটো চালনা কৰি আছোঁ আৰু। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।